এই মুহূর্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। সাফাই কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ। অৰ্ধ উলংঘ হৈ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিলে সাফাই কৰ্মীসকলে। বিলাসীপাৰাত গঢ়ি তুলিলে এই প্ৰতিবাদ। বিভিন্ন স্লোগানেৰে কঁপাই তুলিলে সমগ্ৰ বিলাসীপাৰা চহৰ। চাকৰি নিয়মীয়াকৰণ নকৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি। জাস্ট এটা টেইলৰৰ এইটো জাস্ট আজি কাপোৰ খোলা হৈছে, কিন্তু নেক্সট মাৰ্চ 23 তাৰিখত আমাৰ গুৱাহাটীত যি প্ৰতিবাদ হতো এইটো কোনো ইমেজিন কৰিব নোৱাৰে যে কিমান ডাঙৰ হ'ব। দীৰ্ঘদিনৰে পৰা চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও সাফাই কৰ্মীসকলৰ এই দাবীৰ প্ৰতি কোনো এখন চৰকাৰেও গুৰুত্ব দিয়া নাই। সাফাই কৰ্মীসকলৰ বাবে ডাঙৰ ডাঙৰ আঁচনি ঘোষণা কৰিলেও কাগজ কলমত আৰু বিভাগীয় মন্ত্ৰীৰ মুখতহে সীমাবদ্ধ, বাস্তৱত নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত সাফাই কৰ্মীৰ ল'ৰা ছোৱালীও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে বুলি ভাষণ দিছিল। কিন্তু সাফাই কৰ্মীসকলক ভালদৰে দৰমহা নিদিলে কেনেকৈ সাফাই কৰ্মীৰ সন্তানে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে সাফাই কৰ্মীসকলে। ইপিনে সাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাও দেখা যায়। লাষ্ট 5 বছৰ পৰা আমি কণ্টিনিউছ প্ৰটেষ্ট কৰি আছোঁ আৰু আজিও আমাৰ বিলাসীপাৰাত প্ৰটেষ্ট হ'ল। কিন্তু লাষ্ট কেইবাদিন আগত আমি এটা আসাম কেবিনেটৰ সিদ্ধান্ত চালোঁ। এই সিদ্ধান্ত লৈ আমি একবাৰে অসন্তুষ্ট আছোঁ। ৰিজন এইটো হ'ল যে আমাৰ দাবী আছিল যে অসমত যিমান আমাৰ সাফাই কৰ্মী আছে যোনে ডিপাৰ্টমেণ্টৰ সিহঁতক পাৰ্মানেণ্ট হ'ব লাগে, হয় কি না? কিন্তু অসম চৰকাৰে এটা জয়ন্ত মল্ল বৰুৱা আমাৰ মিনিষ্টাৰ এটা সিদ্ধান্ত ল'লে, ভালে সিদ্ধান্ত ল'লে কি 2013ৰ আগত যিবিলাক মিউনিচিপালিটিত এমপ্লয়ী আছে সেইবিলাকত দৰমহা মানে চাকৰি পাৰ্মানেণ্ট কৰিব। কিন্তু অফিচাৰবিলাক এনেকা কোন পাগল এনেকা অফিচাৰ আছে, এই অফিচাৰটো আমাক লাগে, এই অফিচাৰটো ফাল্টু অফিচাৰটো কি কৰিছে, অনলি 1044 মানুহ চাকৰি পাৰ্মানেণ্ট কৰাৰ কাৰণে লিষ্টটো গুৱাহাটী পঠাইছে। এইটো আমি কোনো ধৰণৰ মানব লগাই কোনো ধৰণৰ মানা নল'ব। আমাৰ কথা আছে অসমত যিমান চাফাই কৰ্মী যিমান ডিপাৰ্টমেণ্ট আছে, লেবাৰ আছে, ড্ৰাইভাৰ আছে, পিয়ন আছে, যিমান আছে মিউনিচিপালিটি যিমানে ডিপাৰ্টমেণ্ট সিহঁতক পাৰ্মানেণ্ট প্ৰভিঞ্চিয়েলাইজ কৰিবই লাগিব। আৰু এই চৰকাৰ যদি সিহঁতক কৰিব নাপাৰে তেনেহ'লে আগামী মাহত মাৰ্চত আমি গুৱাহাটীত একবাৰে ব্লকআউট কৰি দিম। আৰু আমাৰ 1 লাখ মানুহ আছে অসমত, তাতে মিনিমাম 10,000 মানুহ গুৱাহাটীত অহা মাহতে একবাৰে ব্লকআউট কৰি দিব। আমাৰ 23 মাৰ্চত অসমত যিমান চাফাই কৰ্মী আছে আৰু লেবাৰ আছে মিউনিচিপালিটিত হেল্থ ডিপাৰ্টমেণ্ট যি হওক গুৱাহাটীত আহিব, ব্লকআউট কৰিব। ইয়াৰ দায়িত্ব অসম চৰকাৰে হ'ব। আমাৰতো চাফাই কৰ্মী কমচে কম 20,000 আছে অসমত। এইকাৰণে এই সিদ্ধান্ত কোনো ধৰণৰ মানা নহ'ব। প্ৰত্যেক ডিষ্ট্ৰিক্ট ঠাইত প্ৰতিবাদ চলি আছে। আজি জাষ্ট এটা টেইলৰৰ এইটো জাষ্ট আজি কাপোৰ খোলা হৈছে, কিন্তু নেক্সট মাৰ্চ 23 তাৰিখত আমাৰ গুৱাহাটীত যি প্ৰতিবাদ হতো এইটো কোনো ইমেজিন কৰিব নোৱাৰে যে কিমান ডাঙৰ হ'ব। CM সাহেব এটা মিটিঙত কৈছিল যে ঝাড়ুৱালা কা বাচ্চা লোক ডক্টৰ ইঞ্জিনিয়াৰ হোনা চাহিয়ে, কিন্তু যদি ভাল দৰমহা নাথাকে ক'ত পৰা আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ম। এইকাৰণে আমাৰ CM সাহেবক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি ভাবিছে যে চাফাই কৰ্মী ল'ৰা ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক তেনে তেওঁৰ মা দেউতাক আপুনি পাৰ্মানেণ্ট কৰক, ইহঁতক লেণ্ড এলটমেণ্ট দিয়ক, ইহঁতক চাকৰি দিয়ক। প্ৰত্যেক বছৰত বাজেটত এছেম্বলিত বাজেট যেতিয়া আহে তাতে ডাঙৰ ডাঙৰ আঁচনি স্কিম আহে, চাফাই কৰ্মীৰ কাৰণে স্কিম আহে, SC কাৰণে স্কিম আহে। কিন্তু আপোনাৰ গ্ৰাউণ্ডত যাই সুধি ল'ব 5% চাফাই কৰ্মীও আঁচনি স্কিম অসমত নাপায়। কিন্তু পেপাৰততো বহুত স্কিম আহে, গ্ৰাউণ্ডত কিয় নাযায়? এইকাৰণে আমি পীযুষ হাজৰিকা মিশ্ৰকো আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি খালি পেপাৰত নাচাওক যে কি কি আঁচনি আছে, আপুনি গ্ৰাউণ্ডত খবৰ লওক।